নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি আকৌ আপোনালোকৰ আগত চিনোনিমছৰ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আমি অলৰেডি প্ৰায় 30-35টা শব্দ আগৰ ভিডিঅ'টো ডিছকাছ কৰিলোঁ। তো এইবাৰ আকৌ আমি চেষ্টা কৰিছোঁ যে 40-50টামান শব্দ, নতুন শব্দ শিকিবলৈ। চিনোনিমছটো এনেকুৱা এটা বস্তু, আপুনি যিমান শব্দ আছে ইংৰাজী ভাষাটোত গোটেইখিনি কমপ্লিট কৰাটো পচিবলেই নহয়। তো সেইকাৰণে আপোনালোকে কি কৰিব, যেতিয়া ভিডিঅ'টো চাব বস্তু ৱৰ্ডবিলাক নোট ডাউন কৰি ল'ব আৰু লগতে তাৰ যোনটো মিনিং হয় সেই মিনিংটো আপোনালোকৰ নিজৰ ভাষাত লিখি ল'ব। লিখি ল'লে কি হ'ব, যেতিয়া পৰীক্ষা হলত আপোনালোকে প্ৰশ্নটো দেখিব, নতুন শব্দ এটা দেখিব, সেইটো যাতে আপোনালোকলৈ একেবাৰে নতুন শব্দৰ নিচিনা হৈ নাথাকে, কিবা এটা আইডিয়া, জেনেৰেল বেছিক আইডিয়া এটা হ'লেও আপোনালোকৰ শব্দটোৰ ওপৰত থাকে। তো তেতিয়া আপুনি কানেকশ্যনছবিলাক বনাব পাৰিব যে উত্তৰটো কি হ'ব পাৰে। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো আমাৰ আছে ৰিম'ট। তো ৰিম'ট মানে হৈ গ'ল যে যিহেতু আমি ৰিম'টটোত এতিয়া ছবিখনত দেখিছে যে ৰিম'ট মানে যে আমি সকলোতে ব্যৱহাৰ কৰিছোঁ, টিভিৰ লগত হওক বা মিউজিক ছিষ্টেমৰ লগত হওক, আমি দূৰৰ পৰা ব্যৱহাৰ কৰা, আমি ওচৰত গৈ পেলাই টিভিটো ছুইচ টিপিব নালাগে। তো সেইকাৰণে ৰিম'টৰ লগত যদি চিনোনিম হয় দূৰত্বটো, তো দূৰত্ব আমাৰ অপশ্যনছত আছে ডিষ্টেন্স। তো সেইটোৱে শুদ্ধ উত্তৰ হ'ব। বাকী অপশ্যনছকেইটা চাওঁ। অট'মেটিক মানে হ'ল নিজে নিজে হোৱা। ছেভেজ মানে হৈ গ'ল নিষ্ঠুৰতা বা পাশবিকতা বুলিও ক'ব পাৰে। মিন মানে হৈ গ'ল মানুহৰ ক্ষেত্ৰত যদি ব্যৱহাৰ হয়, মিনটো সেইটো নিষ্ঠুৰতা বুজায়। আৰু সাধাৰণতে আপোনাৰ মিন মানে মিনিং সেইটো বুজাব পাৰে। তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। ডিটেষ্ট, DETEST, ডিটেষ্ট মানে হৈ গ'ল যে আমি কাৰোবাক যেতিয়া ভাল নাপাওঁ, এনেকুৱা ভাল নোপোৱা ভাৱটো, বা আমি কাৰোবাক যেতিয়া হেট কৰোঁ সেইটোকে ডিটেষ্ট বুলি। আৰু ইয়াত যদি অপশ্যনছকেইটা চাওঁ, আৰ্গিউ আছে, হেট আছে, ডিছকভাৰ আছে আৰু ৰিভিল আছে। আৰ্গিউ মানে হ'ল বিতৰ্ক কৰা, হেট মানে যেনেকৈ কৈছে যে ভাল নোপোৱা, হেট হিংসা মানে ঘৃণা কৰা। তো শুদ্ধ উত্তৰটো কি হ'ব, হেট হ'ব। ডিছকভাৰ মানে আৱিষ্কাৰ কৰা, ৰিভিল মানে কিবা এটা প্ৰকাশ কৰা। তো হেট শুদ্ধ উত্তৰটো কি হ'ব, হেট হ'ব। তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। গ্ৰেচিয়াছ মানে কি হয়, কেতিয়াবা ধৰি লওক আকৰ্ষণ হোৱা, বৰ হেৰি কৰি থাকে মানে শুৱনি বা আপোনাৰ মৰমীয়াল, সেই শব্দবিলাকৰ লগত গ্ৰেচিয়াছ শব্দটোৰ চিনোনিম হয়। তো ইয়াৰ ভিতৰত থকা অপশ্যনছকেইটা কি আছে, প্ৰীতি আছে, প্ৰীতি মানে হয় ধুনীয়া, ক্লেভাৰ মানে হয় আপোনাৰ চালাক বা চতুৰ, প্লিজেণ্ট মানে হৈ গ'ল সুখদায়ক, আৰু প্ৰেজেণ্ট মানে হ'ল বৰ্তমান, আৰু যদি কিবা দিয়া বুজায় তেতিয়া উপহাৰ দিয়া বুলি গিফ্টটো বুজাব পাৰে প্ৰেজেণ্ট। ইয়াৰ কিন্তু গ্ৰেচিয়াছৰ যোনটোৰ লগত চিনোনিম হৈছে ইয়াত, সেইটো হৈছে প্লিজেণ্ট। প্ৰেডিক্ট মানে হৈ গ'ল কিবা এটা বস্তু ভৱিষ্যতবাণী কৰা, বা নিজেই কিবা এটা হোৱাৰ আগতে তাৰ কি আউটকাম হ'ব বা ৰিজাল্টটো কি হ'ব সেইটো কোৱাটোকে প্ৰেডিক্ট বুলি কোৱা হয়। তো প্ৰেডিক্ট মানে ইয়াত এটা অপশ্যনছত কি দিয়া আছে, অপশ্যনছত দিয়া আছে ফৰটেল, ডিচাইড, প্ৰিভেণ্ট আৰু ডিছকভাৰ। চ' তলৰ পৰা যাওঁ। ডিছকভাৰ মানে গম পালে আৱিষ্কাৰ কৰা, প্ৰিভেণ্ট মানে কিবা এটা প্ৰতিৰোধ কৰা, ডিচাইড মানে হৈ গ'ল আপোনাৰ সিদ্ধান্ত লোৱা, আৰু ফৰটেল মানে হৈ গ'ল যে আপুনি সেই আগতীয়াকৈ কোৱা কথাখিনিকে ফৰটেল বুলিও কোৱা হয়। তো প্ৰেডিক্টৰ চিনোনিম কি হ'ব, ফৰটেল হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পেনচিভ। তো পেনচিভ মানে কি, পেনচিভ মানে হৈ গ'ল যে চিন্তাত থকা, বা আপুনি খঙাল মুডত থাকি পেলাই কিবা এটা চিন্তা কৰি আছে, তো সেইটোকে পেনচিভ বুলি কোৱা হয়। তো পেনচিভৰ যোনখিনি অপশ্যনছ দিয়া আছে, অপশ্যনছখিনি হৈছে অপ্ৰেছড, কেজড, থটফুল আৰু হেপী। হেপী মানেটো গম পালে যে সুখত থকা, থটফুল মানে হৈ গ'ল চিন্তাত থকা। তো আমাৰ উত্তৰটো কি হ'ব, থটফুল হ'ব। ইয়াৰ আৰু দুটা অপশ্যনছ আছে। কেজ মানে হৈ গ'ল যেনেকৈ জানে পিঞ্জিৰা বা আপোনাৰ যিটো আবদ্ধ কৰি ৰখা সজা এটাৰ ভিতৰত, সেইটোক কেজ বুলি কয়। আৰু অপ্ৰেছড মানে হৈ গ'ল যে কাৰোবাৰ আণ্ডাৰত ৰখা, বহুত মানে শাস্তি দি পেলাই ৰখা, কাৰোবাক মেণ্টেলি হওক ফিজিকেলি টৰ্চাৰ কৰি নিজৰ আণ্ডাৰত কাম কৰোৱা, সেই তেনেকুৱা অৰ্থটোক অপ্ৰেছ বুলি কোৱা হয়। চ' পেনচিভৰ শুদ্ধ উত্তৰটো কি হ'ব, পেনচিভৰ শুদ্ধ উত্তৰটো হ'ব থটফুল। তো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বেনিছ। আমি আগৰ ভিডিঅ'টোত, ফাৰ্ষ্ট ভিডিঅ'টো যদি চোৱা নাই, মই আপোনাৰ ইয়াতে দি দিম, তো সেইটো চাই ল'ব পাৰে। বেনিছটো তাত ইউজ হৈছে। বেনিছ মানে কি হ'ল, খেদি দিয়া।
কোনোবা এখন ৰাজ্যৰ পৰা কোনোবা ৰজা এজনে যদি কোনোবা চোৰ ডকাইত কাৰোবাক দেশৰ পৰা খেদি দিছে সেইটোক বেনিছ বুলি কয় আৰু কিছুমান বেনিছৰ লগত চিননিম কোনটো লগ হ'ব চিননিম ইয়াত অপশ্যনছ দিয়া আছে যে এক্সাইল দিয়া আছে হেড দিয়া আছে ফেড দিয়া আছে আৰু ক্লিন দিয়া আছে চ' ক্লিন মানে হ'ল যেনে চাফ চিকুণতা ফেড মানে হৈ গ'ল যে লাহে লাহে হেতা পৰা যদি মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ হয় বা নাইকিয়া হৈ যোৱা নিজে নিজে হেড মানে হ'ল ঘৃণা কৰা আৰু এক্সাইল মানে হ'ল যে বনবাসলৈ যোৱা তো বেনিছ হৈ গ'ল যদি দেশখনৰ পৰা ওলাই গৈছে সেয়াক বেনিছ বুলি কোৱা হয় আৰু এক্সাইল মানেও সেইটোকে বুজায় যে গুচি যোৱাটো তো এক্সাইল যেনেকৈ ৰামচন্দ্ৰ আপোনাৰ 14 বছৰৰ কাৰণে বনবাসলৈ গৈছিলে তো সেইটো হৈ গ'ল এক্সাইল চ' ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফ্ৰড চ' ফ্ৰড মানে কি হয় যে কাৰোবাক প্ৰতাৰণা কৰা কাৰোবাক প্ৰবঞ্চনা কৰাকে ফ্ৰড বুলি কোৱা আৰু ইয়াত অপশ্যনছবিলাক দিয়া আছে মাল কণ্টেণ্ট আৰ্গুমেণ্ট ইম্প'ষ্টাৰ আৰু ক্লাউন তো মাল কণ্টেণ্ট মানে কি তো মাল কণ্টেণ্ট মানে হৈছে যে মানে কেতিয়াও ছেটিছফাই নোহোৱা ব্যক্তিজনকে মাল কণ্টেণ্ট বুলি কোৱা হয় মানে কেতিয়াও একো বস্তুতে ছেটিছফাই নহয় ৰেবেলিয়াছ হয় ভাল নালাগে তো তেনেকুৱা মানুহজনক মাল কণ্টেণ্ট বুলি কোৱা হয় বা সেই ৱৰ্ডটো মাল কণ্টেণ্ট হয় আৰ্গুমেণ্ট মানে হৈ গ'ল যে কিবা এটা বস্তু বিতৰ্ক কৰা ইম্প'ষ্টাৰ হৈ গ'ল যে কোনোবাই কাৰোবাৰ বেলেগৰ আইডেণ্টিটি এটা লৈ পেলাই কিবা এটা কৰিবলৈ বিচৰাটোকে ইম্প'ষ্টাৰ কৰে ধৰি লওক মই কোনোবা এজনৰ বেলেগ এজনৰ হয় বুলি কৈ পেলাই কাৰোবাৰ লগত কথা পাতিছোঁ কাৰোবাক ঠকিবলৈ বিচাৰিছোঁ যেনেকৈ ফোন কলবিলাক আহি স্কেম কৰে যে মই বেংকৰ পৰা ফোন কৰিছোঁ আমুক তেনেকৈ কৈ যোনবোৰ ঠগে সেই বস্তুটোক ইম্প'ষ্টাৰ বুলি কয় আৰু ইম্প'ষ্টাৰ আল্টিমেটলি কি কৰে ফ্ৰড কৰে চ' ইয়াৰ ভাগৰ চিননিমটো কি হ'ব ফ্ৰডৰ ইম্প'ষ্টাৰ তো ইয়াৰ পিছৰ প্ৰশ্নত লৈ যাওঁ ড্ৰেগ মানে কিবা এটা বস্তু টানি নিয়াটোকে ড্ৰেগ বুজায় তো ইয়াৰ অপশ্যনছ কি দিয়া আছে স্লিপি দিয়া আছে ক্ৰাছ দিয়া আছে প্ৰাউড দিয়া আছে আৰু পুল দিয়া আছে তো ইয়াৰ পৰা শুদ্ধ উত্তৰটো কি হ'ব পুল হ'ব স্লিপি মানে টোপনিয়াই থকা ক্ৰাছ মানে হৈ গ'ল কিবা এটা বস্তু আপোনাৰ থেতেলা খোৱা বা ভাঙি যোৱা প্ৰাউড মানে হৈ গ'ল আপোনাৰ যদি ভাল চেন্সত ইউজ হয় গৌৰৱ যদি বেয়া চেন্সত ইউজ হয় অহংকাৰ পুল মানে হ'ল টনা তো ড্ৰেগৰ শুদ্ধ উত্তৰটো হ'ব পুল নেক্সট প্ৰশ্নলৈ যাওঁ জভিয়েল মানে কি বুজে জভিয়েল মানে বুজায় যে কিবা এটা বস্তু ফূৰ্তিত থকা কিবা এটা আনন্দৰ কিবা এটা সুখময় সেই পৰিস্থিতিটোক জভিয়েল বুলি কোৱা হয় আমোদজনক সেইটোক জভিয়েল বুলি কোৱা হয় তো ইনক্ৰেডুলাছ মানে কি বুজায় ইনক্ৰেডুলাছ মানে বিশ্বাস কৰিব নোৱাৰা কিবা এটা মানে আনবিলিভেবল সেইটোক শব্দটোক ইনক্ৰেডুলাছ বুলি কোৱা হয় মেৰী মানে কি হয় মেৰী মানে ফূৰ্তিত থকা বুজায় ৰিভল্টিংটো কি বুলি কয় বিদ্ৰোহ কৰা মূৰ ঘূৰাই সেইটোক ডিজিনেছ বুলি কোৱা হয় উইকনেছ আহিলে যোনটো হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেৰী নেক্সট প্ৰশ্নলৈ যাওঁ কাৰিজমা বুলি ক'লে কি বুজায় কাৰিজমা মানে কি হয় আমি কাৰোবাক দেখিলে কেতিয়াবা ভাল লাগি যায় কিবা এটা বস্তু অ'ৰা এটা থাকে সেই বস্তুটো ভাল লাগে মোহনীয় হয় মুগ্ধ কৰি পেলাই তো সেই শব্দটোক কি হয় কাৰিজমা আৰু ইয়াত অপশ্যনছকেইটা দিয়া আছে ঘোষ্ট মানে হৈ গ'ল ভূত প্ৰেতৰ কথা কৈছে ফ'ৰ্চ মানে হৈছে বল বা শক্তি চাৰ্ম মানে হৈ গৈছে সেই বস্তুটোৱে চাৰ্ম থাকিলে তাৰ চাৰিজমা থাকে চাৰিজমা একেটা চেন্সত ইউজ হোৱা বস্তু আমাক যেতিয়া কিবা এটা বস্তুৱে মুগ্ধ কৰি পেলাই কিবা এটা বস্তুৱে মুহি পেলাই সেইটোকে চাৰ্ম কোৱা হয় কাৰেজ মানে হৈ গ'ল সাহস তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰ্ম নেক্সট প্ৰশ্নলৈ যাওঁ এপৰ্চন APPORTION এপৰ্চন মানে কি হয় এপৰ্চন মানে এইটো বুজায় যে কেতিয়া যিটো বস্তু আমি যদি কেতিয়াবা কিবা এটা বস্তু আমি ডিভাইড কৰি দিওঁ আৰু সেইটো বস্তু আমি আনৰ মাজত বিলাই দিওঁ সেইটো কোৱা হয় এপৰ্চন তো এপৰ্চনৰ অপশ্যনছত ডাইৰেক্ট দিয়া আছে ডিভাইড তো শুদ্ধ উত্তৰটো ডিভাইড হ'ব ডিচাইড মানে গম পায় কিবা এটা সিদ্ধান্ত লোৱা কাট মানে গম পালে যে কিবা এটা কাটা স্কুৱাবলটো এটা ভাল শব্দ স্কুৱাবল মানে হৈ গ'ল মানে মুখ চুপতি কৰি থকা মুখ চুপতি কৰাটোকে স্কুৱাবল বুলি কোৱা হয় মানে যি টি কথা বকি থকা আবুল তাবুল বকি থকা সেইটোকে স্কুৱাবল বুলি কোৱা হয় তো কিন্তু এতিয়া প্ৰশ্নটোৰ উত্তৰ কি হ'ব এপৰ্চন বুলি যদি দিয়া থাকে এপৰ্চনৰ শুদ্ধ উত্তৰটো হ'ব ডিভাইড নেক্সট প্ৰশ্নলৈ যাওঁ জেনেৰিক তো জেনেৰিক বুলি ক'লে সাধাৰণতে যোনটো প্ৰয়োগ কিবা এটা বস্তু নিৰ্দিষ্ট কিবা এটা বস্তুৰ ওপৰত মন্তব্য দিয়াটো নহয় কিবা এটা জেনেৰেলি যোনটো ইউজ হয় তো ইয়াৰ শুদ্ধ উত্তৰটো ফাৰ্ষ্ট অপশ্যনটোৱে হ'ব জেনেৰেল আৰু বেলেগ অপশ্যনকেইটা আছে চিপ আছে ফ্ৰেছ আছে আৰু এল্ডাৰলি আছে চিপ মানে হৈ গ'ল সস্তীয়া ফ্ৰেছ মানে হৈ গ'ল সতেজ এল্ডাৰলি মানে হৈ গ'ল জ্যেষ্ঠ তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ কোৱাম
QUALM কোৱাম বুলি ক'লে কি বুজায় কোৱাম মানে হৈ গ'ল যে কেতিয়াবা এনেকুৱা এটা ভাৱ যোনটোত মানে ভাল নালাগে একো এটা বস্তু কিবা এটা ভয় লাগি থাকে ভয় ভাৱ থাকে আনইজি ফিলিং এটা হৈ থাকে তো সেইটোকে কোৱাম বুলি কোৱা হয় তো ইয়াত এটা অপশ্যনছত কি আছে ডিষ্ট্ৰেছ আছে ডিষ্ট্ৰেছ মানে কি বুজায় ডিষ্ট্ৰেছ মানে বুজায় বেদনা ইম্পিউনিটি মানে কি বুজায় ইম্পিউনিটি মানে একো ধৰি লওক মানে শাস্তিবিহীনতা মানে শাস্তিহীনতা কোনো শাস্তি নোহোৱা যদি কেনেবাকৈ কাৰোবাৰ ওচৰত ইম্পিউনিটি পাই যায় মানে তাৰ সেই কামটোৰ কাৰণে সি শাস্তি নাপায় সেইটোক ইম্পিউনিটি বুজায় পাৰ্জিভাৰ মানে হৈ গ'ল যে অধ্যৱসায় বুলি যোনটো কোৱা হয় বা সংযম ৰাখি পেলাই মানে কিবা এটা সমস্যাৰ মাজত আমি সদায় পাৰ্জিভিয়াৰ কৰিব লাগে তো মানে সংযম ৰাখিব লাগে তো সেইটোকে পাৰ্জিভিয়াৰে বুজায় স্ক্ৰাপল মানে হৈ গ'ল সেইটোৱে মানে ভয় ভাৱ এটা যে কিবা এটা বেয়া ভাৱ থকা কিবা এটা কৰাৰ আগতে যেন এইটো শুদ্ধ নহয় নেকি এইটো ভাল হ'ব জানো সেই বস্তুটোক স্ক্ৰাপল বুলি কোৱা হয় তো কোৱামৰ শুদ্ধ উত্তৰটো হ'ব বা চিননিমটো হ'ব স্ক্ৰাপল ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ ডিষ্টৰ্ট মানে কিবা এটা বস্তু যেতিয়া তাৰ আমি শ্বেপটো বেকাবেকি কৰি দিওঁ কিবা এটা ভাঙি পেলাওঁ তো সেইটো বস্তু ডিষ্টৰ্ট বুলি কোৱা হয় তো ডিষ্টৰ্টৰ অপশ্যনছকেইটা দিয়া আছে ৰং অশুদ্ধ ইভিল মানে হৈ গ'ল আপোনাৰ অশুভ বা কিবা এটা বেয়া ডিফৰ্মটো আছে ডিফৰ্ম মানে কি হ'ল আমি যাৰ শ্বেপ এণ্ড চাইজটো ফৰ্মটো বেলেগ কৰিলোঁ তো ইয়াৰ শুদ্ধ ডিষ্টৰ্টৰ চিননিমটো ডিফৰ্ম হ'ব আৰু এটা অপশ্যন আছে হাৰ্ম মানে কিবা এটা কাৰোবাক অপকাৰ কৰা তো শুদ্ধ উত্তৰটো কি হ'ব ডিফৰ্ম ইয়াৰ নেক্সট প্ৰশ্নলৈ যাওঁ ইনস্ক্ৰুটেবল মানে কি বুজায় ইনস্ক্ৰুটেবল মানে বুজায় যে কিবা এটা বস্তু আমাৰ যেতিয়া মানে অবিবেচক বা আমি সহজে বুজিব নোৱাৰোঁ সেইটোক সেই তেনেকুৱা কথাবোৰ বা সেই তেনেকুৱা কামবোৰক ইনস্ক্ৰুটেবল বুলি কোৱা হয় মানে আমি সেইটো বস্তু আমি সহজে বুজিব নোৱাৰি কথাটো তো ইনস্ক্ৰুটেবলৰ অপশ্যনছবিলাক দিয়া আছে ডিফিকাল্ট মানে হৈ গ'ল আপোনাৰ টান বা কঠিন মিষ্টেৰিয়াছ মানে সেইটোৱে বস্তু যোনটো পটককৈ কেটচ কৰিব নোৱাৰি বা মিষ্টেৰি এটা থাকে তাৰ মানে হেৰি তো সেই বস্তুটোকে বা ৰহস্যময় সেইটোকে মিষ্টেৰিয়াছ বুলি কোৱা হয় তো মিষ্টেৰিয়াছ আৰু ইনস্ক্ৰুটেবলৰ মিনিংটো চিমিলাৰ তো সেইকাৰণে ইয়াৰ চিননিমটো কি হ'ব মিষ্টেৰিয়াছ ৱেৰী মানে হৈ গ'ল চিন্তা কৰা কিবা এটা বিষয় লৈ চিন্তা কৰি থকাটোকে ৱেৰী বুলি কোৱা হয় আৰু ইনফ্লেক্সিবল মানে সলনি নোহোৱা মানে পিছৰ প্ৰশ্নটো হৈছে আপৰাইট মানেতো সাধাৰণতে ভাৰ্টিকেল বা আপোনাৰ চিধা পোন হৈ থকাটোকে বোলে কিন্তু যেতিয়া লিটাৰেচাৰ ক্ষেত্ৰত সেইটো বুজায় সন্মানীয় বা সেই সন্মানীয় ব্যক্তি আপৰাইট পাৰ্চন বুলি কোৱা হয় তো ইয়াত কি আছে অনাৰেবল হৰাইজেণ্টেল হাম্বল আৰু চুপেন তো অনাৰেবল মানে হৈ গ'ল সন্মানীয় ব্যক্তি হৰাইজেণ্টেল মানে হৈ গ'ল আপুনি জানে যে পথালিকে ৰখাটোকে হৰাইজেণ্টেল বুলি কোৱা হয় হাম্বল মানে হ'ল নম্ৰ আৰু চুপেন মানে হৈ গ'ল আমি যে কেতিয়াবা কিছুমানে যে কয় পেট পেলাই পৰি থকা ইয়াত তাৰ ওলোটাটো পেট পেলাই নহয় যেনিবা ওপৰলৈ চাই পৰি থকাটোকে চুপেন বুলি কোৱা হয় তো সেইকাৰণে আপৰাইটৰ কি হ'ব চিননিমটো হ'ব অনাৰেবল নেক্সট প্ৰশ্নলৈ যাওঁ লোককিউৱাছ মানে কি হয় লোককিউৱাছ মানে আপোনাৰ যোনে বহুত বেছি কথা কয় তাকে লোককিউৱাছ বুলি কোৱা হয় তাৰ সেইকাৰণে তাৰ চিননিমটো ডাইৰেক্ট 1 নম্বৰে দিয়া আছে টকেটিভ বহুত বেছি কথা কয় সেইটোক তেওঁলোকক মানে টকেটিভ বুলি নকয় লোকচিয়াছ বুলি কোৱা হয় থাৰ্ষ্টি মানে হৈ গ'ল পিয়াহ বিউটিফুল মানে হৈ গ'ল ধুনীয়া কমপ্লিকেটেড মানে হৈ গ'ল জটিল তো সেইকেইটা অপশ্যন টোটেলি আউট তো শুদ্ধ উত্তৰটো হ'ব টকেটিভ নেক্সট প্ৰশ্নলৈ যাওঁ এডিউচ মানে কি বুজায় এডিউচ মানে হৈ গ'ল কাৰোবাৰ ধৰি লওক কিবা এটা প্ৰতিভা আছে কিবা এটা পটেঞ্চিয়েল আছে কিবা এটা কৰিবলৈ তেওঁলোকক উলিয়াই অনা তেওঁলোকক ভালকৈ পঢ়া শুনা কৰি পেলাই তেওঁলোকৰ পটেঞ্চিয়েলটোৰ ওপৰত তেওঁলোকৰ যিটো টেলেণ্ট আছে তাৰ ওপৰত ইম্প্ৰুভ কৰোৱাটোকে এডিউচ বুলি কোৱা হয় আৰু এডিউচৰ লগত অপশ্যনছকেইটা কি দিয়া আছে ডিমাণ্ড দিয়া আছে ডিমাণ্ড মানে হৈ গ'ল আপোনাৰ কাৰোবাক যদি আমি কওঁ যে ডিমাণ্ড দিছোঁ দাবী কৰা ইলিচিট শব্দটো ধুনীয়া হ'ব কিন্তু আৰু এটা চিমিলাৰ ৱৰ্ড আছে মই কৈ আছোঁ আপোনালোকক ইলিচিট মানে হৈ গ'ল এতিয়া যে কাৰোবাৰ টেলেণ্ট আছে কিবা এটা বস্তু কাৰোবাৰ পৰা উলিয়াই ল'ব পৰাটোকে ইলিচিট বুলি কোৱা হয় সেইটো কথাই হওক টেলেণ্টে হওক যিকোনো প্ৰকাৰে সেইটোক
ইলিচিট বুলি কোৱা হয়। আৰু এটা চিমিলাৰ ৱৰ্ড আছে ইলিচিট। ইলিচিট মানে আই ডি যেতিয়া ষ্টাৰ্ট হয় এইটো কিন্তু আপোনাৰ অবৈধ বুজায়। তো অবৈধ বুজায়। তো আৰু এটা অবৈধৰ মিনিং হৈছে আৰু এটা আছে আনলফুল। ইয়াত আৰু এটা অপশ্যন আছে আনলফুল। আনলফুলো অবৈধ বুজায়। তো আৰু এটা হ'ল আইডিয়েল। আইডিয়েলটো হৈ গ'ল আপোনাৰ আদৰ্শ বুলি ক'ব পাৰি আইডিয়েল। তো সেইটো হৈ গ'ল। তো এডিউচৰ শুদ্ধ উত্তৰটো কি হ'ব? এডিউচৰ শুদ্ধ উত্তৰটো হ'ব ইলিচিট। নেক্সট প্ৰশ্নলৈ যাওঁ। PALL পাল। পাল মানে হৈ গ'ল আপোনাৰ কিবা এটা বস্তু কৰি পেলাই মানে হৈ গ'ল আৰু সন্তুষ্ট মানে কৰি আমনি লগা হৈছে আৰু ভাল নলগা হৈছেগৈ আৰু কৰি ধৰি লওক ঢেৰ খাবলৈ দিছে, খাই আমনি লাগি গৈছেগৈ আৰু সেই ফিলিংটোক পাল বুলি কোৱা হয়। কিন্তু মনত ৰাখিব PAL বুলি যদি থাকে তেতিয়াহ'লে কিন্তু এইটো ফ্ৰেণ্ড বুজায়। আৰু PALL মানে হৈ গ'ল যে ছেটিছফাই হৈ গৈছে আৰু নোৱাৰি আৰু তাৰপিছত লাইট দিছে। লাইট মানে কেতিয়াবা পাতলো বুজায় বা পোহৰো বুজায়। ছেটিয়েটটো ভাল শব্দ এটা। ছেটিয়েট মানে হৈছে যে ছেটিছফাইড মানে মোৰ আৰু মানে লিমিট যিমানটো আছে লিমিটলৈকে মোৰ ফুল হৈ গ'লোঁ আৰু সেইটো ছেটিয়েট বুজায়। তো ছেটিয়েট আৰু পালটো দেখিছে মিনিংটো ছেইম। তো শুদ্ধ উত্তৰটো হ'ব ছেটিয়েট। আৰু লগত আছে কেৰি, কিবা এটা কৰিব। হৰৰ মানে হৈছে কিবা এটা ভয় লগা পৰিস্থিতি বা আপোনাৰ ভয়াৱহ। নেক্সট প্ৰশ্নলৈ যাওঁ। প্ৰলং মানে হৈছে যে কিবা এটা বস্তুলৈ ধৰি লওক আপুনি ৰখি আছে, ৱেইট কৰি আছে, কিন্তু বোলে সেই আৰু দেৰি হৈ গৈছে কিবা এটা কাৰণত। বোলে গাড়ী এখনৰ কাৰণে ৰখি আছে কিন্তু গাড়ীখন পাংচাৰ হোৱাৰ কাৰণে আৰু ৰখিব লগা হৈ গ'ল। তো সেইটোকে প্ৰলং কৰে যেতিয়া বস্তুটো এক্সটেণ্ড হৈ যায়। তো সেইকাৰণে প্ৰথম অপশ্যনটো দিয়াই আছে এক্সটেণ্ড। তো এক্সটেণ্ড শব্দটো ইয়াৰ চিননিম হ'ব। ইনকুৱায়াৰ মানে হৈ গ'ল যে অনুসন্ধান কৰা। ৰিলেক্স মানে হৈ গ'ল বিশ্ৰাম কৰা বা আৰাম কৰা। ৱেইট মানে হৈ গ'ল ৰখি থকা। তো দেখিছে ৱেইটটো কিন্তু ইয়াত শুদ্ধ উত্তৰ নহ'ব। ৱেইট মানে হৈছে ৰখি থকা, কিন্তু বহুত দেৰিলৈকে ৰখি থকাটো সেইটো কি কয়? প্ৰলং বুলি কোৱা হয়। আৰু প্ৰলঙৰ মিনিংটো মানে হৈ গ'ল যে এক্সটেণ্ড হোৱা। তো সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব এক্সটেণ্ড। তো আমি এতিয়া অলৰেডি দেখিলোঁ যে আমি 20টা প্ৰশ্ন অলৰেডি কভাৰ কৰিলোঁ। 20 কুৱেশ্যনছ আমি কৰিলোঁ। 20 কুৱেশ্যনছৰ লগত 4টাকৈ অপশ্যনছ আছে। চ' মোটামুটি 80টা ৱৰ্ড আমি 80 ৱৰ্ডছ আমি ইয়াত চালোঁ। মনত ৰাখিবলৈ আপোনালোকে যিমান পাৰে নিজৰ ভাষাৰে চেষ্টা কৰিব। নিজৰ ভাষাৰে নোট কৰি যাব। নোট কৰি পেলাই আপোনালোকে তেতিয়া কি হ'ব? আপোনালোকৰ মনত ৰখাত সুবিধা হ'ব। তো মনত যেতিয়া থাকিব তেতিয়া প্ৰশ্ন কাকতখন দেখিলে আপোনালোকৰ সাহস বাঢ়িব যে আচ্ছা মই এইখিনি বস্তু এই বস্তুটো পঢ়িছিলোঁ বা ইয়াৰ লগত চিমিলাৰ ৱৰ্ড এটা দেখিলে আপোনাৰ মনত পৰিব। তো আশা কৰোঁ আপোনালোকে সকলোৱে ভালকৈ প্ৰিপেৰেশ্যন কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকৰ কিবা হ'লেও 1% হ'লেও কামত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা লগতে মই ইয়াত এটা আপোনালোকলৈ এটা ঘৰত প্ৰেক্টিছ কৰিবলৈ বা ঘৰত নিজে আপোনালোকে অলপমান বিচাৰিবলৈ এটা প্ৰশ্ন দিছোঁ। প্ৰশ্নটো হৈছে কংগ্ৰিগেট, CONGREGATE। কংগ্ৰিগেটটো মিনিংটোৰ কি হ'ব পাৰে আৰু তাৰ লগত চিমিলাৰ যোনটো মিনিং এই অপশ্যনছকেইটাৰ ভিতৰত বাছি উলিয়াব। তো এইটো এটা খুব প্ৰশ্ন কাকতত দেখা যায় এই শব্দটো কংগ্ৰিগেট। এইটো আপোনালোকে কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। থেংক ইউ ছ' মাছ।